সকলোকে ৰেলীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মতে যাতে কোনেও প্রদান করেছেন আর সেই কলকাতা পঞ্চায়েত সূত্র আমার ভারতে সকল রাজ্যকে আমি বড়দিনের শুভেচ্ছা জ্ঞাপন করেছি জয়লিকা খুব একটা বিনিয়োগ হলে পদক আমি পাই কারণ ঈশ্বর জগতে কিমান প্রেম করলে তিনি একমাত্র পুত্রকে দান করলেন যাতে যিকোনো তো বিশ্বতে নষ্ট না হয় কিন্তু অনন্ত জীবন পায় আজ এই অনন্ত জীবন গোটেই মানব জাতির কারণে সৃষ্টিকর্তা ঈশ্বরে প্রভু যীশু খ্ৰীষ্টক মানৱ ৰূপে এই ধৰাৰ বুকুত তেওঁ পঠিয়ালে তেওঁ কুমাৰী মৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰি আৰু আজিৰ পৰা প্ৰায় 2025 বছৰ আগতে তেওঁ আমাৰ পাপৰ কাৰণে নিজৰ জীৱন কালবাৰী ক্ৰুচত তেওঁ দান কৰিলে আৰু সেই তেজবৰ যোগেদি গোটেই মানৱ জাতিক পাপৰ প্ৰায়শ্চিত্তৰ পথ তেওঁ মুকলি কৰি পেলাই দিলে আৰু এই বাইবেলে কয় যিকোনো এটা বিশ্বতে নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় আৰু এই প্ৰভু যীশু আৰু আমি আমাৰ ইউনাইটেড খ্ৰীষ্টান ফৰাম আমাৰ হাৰমতি বান্দাৰদোৱা লালুক আঞ্চলিক আমি যিমান আমাৰ খ্ৰীষ্টীয় ভাই ভনীসকল আছে আমি সকলোৱে মিলি এইটো আমাৰ 13 বাৰ্ষিক বৰদিন আদৰণি সভা আমি আয়োজন কৰিছোঁ যোৱা কালিৰ পৰা দুদিনীয়া কাৰ্যসূচী আৰু এই কাৰ্যসূচী সঁচাকৈ আমি সকলো ৰাইজৰ সঁহাৰি আমি পাইছোঁ আৰু সকলো সহযোগিতাৰ বাবে আমাৰ যিমান লিডাৰ্ছসকল আছে সকলোকে আমি আন্তৰিক ধন্যবাদ দিছোঁ আৰু এই যি কাৰ্যসূচীৰ দ্বাৰা আমি ঈশ্বৰৰ মৰম আৰু প্ৰেম বাৰ্তা আমি সকলোক দিব বিচাৰিছোঁ আৰু সেই বাৰ্তাটো আকৌ স্প্ৰেড কৰিবৰ কাৰণে এতিয়া শোভাযাত্ৰা আমি আৰম্ভ কৰিম আৰু সকলোকে পুনৰ ধন্যবাদ দিছোঁ আৰু আমাৰ এই খ্ৰীষ্টীয় প্ৰেম আৰু একতাটো যাতে সদায় আমি এনেকুৱাই বনাই ৰাখিব পাৰিম আৰু ইয়াৰ দ্বাৰাই আমি আমাৰ সমাজক এটা প্ৰেম এক মানে আমি ৰাখিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ ধন্যবাদ আজি দ্বিতীয় দিন তো দ্বিতীয় দিনত আমি আজি প্ৰথম আমাৰ যি পুৱাৰ যি সাফাই অভিযান আছিল সেইখিনি শেষ কৰিলোঁ তাৰপিছতে কাৰ্যসূচী চলি আছে বৰ্তমান আমি ৰেলীৰ বাবে প্ৰচেছন কৰিবলৈ ওলাই আছোঁ আমাৰ এইটো কেৰল হয় ইয়াতে আমি ঈশ্বৰৰ নাম প্ৰশংসা গৌৰৱ কৰোঁ যাতে আমি এইটোৱে বাৰ্তা দিব বিচাৰোঁ আমি যিখন ৰাজ্যত আছোঁ যিখন দেশত আছোঁ আমি শান্তিৰে সকলোৱে বসবাস কৰোঁ মৰম চেনেহ থাকোঁ আৰু ঈশ্বৰৰ নাম গৌৰৱ হওক ইয়াৰে আমি কামনা কৰোঁ আৰু বিশেষ এতিয়া আমি বহু জাতিৰ লোকবিলাক একেলগে একত্ৰিত হৈছোঁ বাৰে বৰণীয়া জাতিৰ মানে আমি খ্ৰীষ্টত এক হয় তো আমি সকলোৱে একতা হয় ঈশ্বৰৰ যি আনন্দ সেই আনন্দ আমি পৰিপূৰ্ণ কৰিব বিচাৰোঁ ধন্যবাদ।